ভক্তৰ এইবোৰ কাম বেয়া পায় মহাদেৱে। মহাদেৱৰ ভক্তই এইসমূহ কাম এৰাই চলিব লাগে, নহলে মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হ'ব পাৰে ভক্ত। মহাদেৱ যাক শিৱ বা ভোলানাথ নামেও জনা যায়, ভক্তসকলৰ পূজা আৰাধনাত অতি সহজে সন্তুষ্ট হোৱা এজন দেৱতা। তেওঁক আশুতোষ বুলিও অভিহিত কৰা হয়, অৰ্থাৎ খুব সোনকালে সন্তুষ্ট হোৱা। তথাপি মহাদেৱে কিছুমান বিশেষ কাৰ্য বা আচৰণক বেয়া পায় আৰু তেনে আচৰণত অসন্তুষ্ট হয়। মহাদেৱৰ অসন্তুষ্টি হোৱা কিছু বিশেষ কাৰ্যৰ বিষয়ে জানোৱা হওক। অহংকাৰ বা গৰ্ব। মহাদেৱে অহংকাৰীক অতি বেয়া পায়। তেওঁ সদায় নম্ৰতা আৰু সৰলতাৰ মূল্য দিয়া এজন দেৱতা। যিকোনো ভক্তৰ অহংকাৰ বা গৰ্ব দেখা পালে তেওঁ অসন্তুষ্ট হয়। শিৱৰ মতে অহংকাৰত জীৱনে ধ্বংসৰ মুখ দেখা পায়। মিছা কথা কোৱা। মিছা কথা কোৱা বা প্ৰতাৰণা কৰাও মহাদেৱৰ অসন্তুষ্টিৰ কাৰণ। সত্য শিৱৰ অন্যতম গুণ, সেয়ে ভক্তই সদায় সত্যপথত চলিবলৈ চেষ্টা কৰিব লাগে। অন্যায় বা পাপ কৰ্ম। অন্যায় কৰা, নিৰুপায়ক দুখ দিয়া অথবা যিকোনো পাপ কৰ্ম মহাদেৱে সহ্য নকৰে। তেওঁ ধৰ্মৰ পথত চলা আৰু আনক সহায় কৰা ভক্তৰ প্ৰতি সদায় আশীৰ্বাদ প্ৰদান কৰে। মন্দিৰ বা পবিত্ৰ স্থানত অপবিত্ৰতা। মন্দিৰ বা পূজাস্থানত অশুদ্ধতাৰ সৃষ্টি কৰা অথবা পবিত্ৰ স্থান অপমান কৰা মহাদেৱে একেবাৰে পচন্দ নকৰে। এইবিধ আচৰণ মহাদেৱৰ ক্ৰোধৰ কাৰণ হয়। প্ৰকৃতি ধ্বংস কৰা। মহাদেৱ প্ৰকৃতিৰ সংৰক্ষক। গছ, পাহাৰ, নদী বা প্ৰাকৃতিক সম্পদৰ বিনাশ মহাদেৱে বেয়া পায়। ভক্তই প্ৰকৃতিৰ প্ৰতি সদায় সজাগ হ'ব লাগে। ভক্তিহীনতা। মহাদেৱৰ পূজাত হৃদয়ৰ ভক্তি অতি গুৰুত্বপূৰ্ণ। কেৱল বাহ্যিক আচৰণেৰে মহাদেৱ সন্তুষ্ট নহয়। মনত ভক্তি আৰু শুদ্ধতা নাথাকিলে তেওঁ অসন্তুষ্ট হয়। পৰৰ সম্পত্তিলৈ লোভ কৰা। পৰৰ সম্পত্তিৰ ওপৰত লোভ কৰা, অন্যৰ সম্পত্তি দখল কৰা বা পৰৰ অধিকাৰ হৰণ কৰাও মহাদেৱে বেয়া পায়। মহাদেৱ সহজ সৰল, ভক্তি প্ৰতি অত্যন্ত প্ৰসন্ন হয়, কিন্তু এই আচৰণসমূহত তেওঁ সদায় অসন্তুষ্ট হয়। সেয়েহে ভক্তই সদায় ধৰ্মপথত চলি নম্ৰ, সত্যবাদী আৰু শুদ্ধ চিত্তে পূজা কৰিবলৈ মনস্থ কৰিব লাগে। মহাদেৱৰ আশীৰ্বাদ লাভৰ বাবে সৎকাৰ্যৰ পথত থাকি প্ৰকৃতি আৰু পবিত্ৰতাৰ সন্মান কৰিব লাগিব। যদি আপোনাৰ বাবে এই তথ্য উপযোগী হৈছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।